কেৰালাত অনুষ্ঠিত হোৱা কাৰাটে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ধেমাজি জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পুষ্পিতা সোণোৱাল নামৰ এগৰাকী কণমানিয়ে। আমি উপস্থিত হৈছোহি তেওঁৰ বাসগৃহত আহি আৰু সোণৰ পদক জয় কৰিছে 3টা কেটেগৰীত আৰু ইতিমধ্যে বিভিন্ন মানুহে আহি তেখেতক বিভিন্ন দল সংগঠনে আহি তেখেতক ইতিমধ্যে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আজি নিজ বাসগৃহত আহি উপস্থিত হৈছে সেই পুষ্পিতা সোণোৱাল আৰু 29 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈকে অনুষ্ঠিত হৈছিল এই খেলখন আৰু আমি পোনপটীয়াকৈ কথাখিনি পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতেই কণমানিগৰাকীৰ পৰাই যে কেনেধৰণৰ আচলতে অভিজ্ঞতা আছিল আৰু যিহেতু এয়া প্ৰথম নে পূৰ্বেও তেওঁ খেলিবলৈ গৈছিল। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পুষ্পিতা সোণোৱাল। তোমাৰ ঘৰ গৰুবন্ধা। কোন ক্লাছত পঢ়ি আছা এতিয়া? ক্লাছ 4। ক্লাছ 4। কাৰাটে খেলিবলৈ গৈছিলা? আগতে এনেকুৱা ধৰণৰ খেলিছিলাগে নে এবাৰ প্ৰথম আছিল তোমাৰ? খেলিব গৈছিল। এবাৰ ক'ত খেলিব গৈছিলা? এবাৰ কেৰালা। কেৰালাত কি পাইছা তুমি? গোল। কি কেটেগৰীত? কাটা, কমিটি, টিম কমিটি। কেনেকুৱা লাগিছে তোমাৰ? ভালে লাগিছে। ভাল লাগিছে। আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ পাবলৈ আশা আছেনে? আছে। তোমাক কোনে শিকায় এইখিনি? দিগন্ত ছাৰ। দিগন্ত ছাৰে শিকায়। ক'ত শিকা তুমি? ইয়াতে শিকা নে? নোৱাত শিকা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া কণমানিগৰাকী খুব সুন্দৰ পুষ্পিতা সোণোৱাল। তাইৰ নাম 9 বছৰ বয়স হৈছে আৰু খুব সুন্দৰকৈ কেৰালাত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যি কাৰাটে চেম্পিয়নশ্বিপ আছিল ইয়াত 3টা কেটেগৰীতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। মই পিতৃ মাতৃৰ পৰা প্ৰথমতে অকণমান চমুকৈ জানিব বিচাৰিম কেনেকুৱা অনুভৱ কণমানিজনীৰ সফলতাত খুবেই আনন্দিত অনুভৱ কৰিছোঁ মই আৰু ভৱিষ্যতেও এনেকৈ খেলি আৰু আগলৈ উন্নত প্ৰদৰ্শন কৰিব বুলি মই আশা ৰাখিছোঁ। কি কৰে আপুনি বিশেষকৈ আপোনাৰ কামত? বৰ্তমান মই খেতি আৰু এই পকা মিস্ত্ৰী কৰোঁ। কণমানিজনীক পঢ়াৰ ক্ষেত্ৰত বা খেলৰ ক্ষেত্ৰত কেনেধৰণৰ আৰ্থিক কিবা সমস্যাৰ সন্মুখীন হয় নেকি? আৰ্থিক সন্মুখীন হওঁ, কিন্তু যিমানখিনি পাৰোঁ নিজে চেষ্টা কৰোঁ আৰু সমস্যা সমাধান কৰিবৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাতৃৰ পৰা চমুকৈ জানিব বিচাৰিম কেনেকুৱা লাগিছে কন্যা আজি? ভাল লাগিছে, বহুত ভাল লাগিছে। আপুনি কেনেধৰণে সহযোগিতা কৰে কন্যা ছোৱালীজনীক? মইতো একেৰাহে লাগিয়ে থাকোঁ তাইৰ লগত। বহুত কথাও শুনিব লগা হয় মানুহৰ, দুখো লাগিছে বহুত ভালো লাগিছে। কেনেকুৱা ধৰণৰ কথা শুনিবলগীয়া হয়? সদায় ওলাই যাব লগা হয়। এজনী মাইকী মানুহ ওলাই গ'লে কয় আৰু সদায় ওলাই গৈছে, চৈত্য লাগিও কিছুমান কথা কৈ দিয়ে, কিন্তু ছোৱালীজনীৰ কাৰণেহে ওলাই যাওঁ। আজি মই নিজকে গৌৰৱ কৰিছোঁ। মই নিজকে ভাল লাগিছে, দুখো লাগিছে ভালো লাগিছে। ইমান দূৰত গৈ ইমানখিনি যে হৈছে তাই বহুত ভাল লাগিছে। আৰ্থিক সমস্যাটোতো বহুতেই আছে আমাৰ। চৰকাৰে যদি কিবা এটা হেল্প কৰে ভাল লাগিব। ছোৱালীজনী আগবাঢ়ি যোৱা, তাইতো আগবাঢ়ি যোৱাত বহুতখিনি আহি আছে। পঢ়াটো ভাল, খেলৰ ভাগেও ভাল। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল পুষ্পিতাৰ মাতৃ আৰু বিশেষকৈ আমি ইয়াতে লগ পাইছোঁ। কি ক'ব বিচাৰিব? হয়, এইটো আমাৰ কাৰণে খুব এটা ভাল খবৰ হয়, যিহেতু গৌৰবন্ধা গাঁৱৰ নিচিনা এখন পিছপৰা গাঁৱৰ পৰা যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি যি 3টা কেটেগৰীত সোণৰ পদক কঢ়িয়াই আনিলে এই 9 বছৰীয়া কণমানি ছোৱালীগৰাকীয়ে, এইটো আমাৰ কাৰণে খুব এটা ভাল লক্ষণ, খুব ভাল খবৰ। এইটো অকল গৌৰবন্ধাবাসীবলৈ নহয়, এইটো অসমৰ কাৰণে গৌৰৱ, ধেমাজিৰ কাৰণে গৌৰৱ, অসমৰ কাৰণে গৌৰৱ আৰু এইটো ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ। কাৰণ আমি যে কথাতে কয় যে বোকাটো পদুম ফুল ফুলে, সঁচাকৈ ফুলে। কাৰণ ইয়াত কোনো ধৰণৰ প্ৰেক্টিছৰ কোনো ব্যৱস্থাই নাই। কোনো প্ৰেক্টিছৰ ব্যৱস্থা নাথাকিও যে এনেকৈ কণমানিজনীয়ে আজি ভাৰতবৰ্ষ হৈ প্ৰতিনিধিত্ব কৰি 3টা সোণৰ পদক কঢ়িয়াই আনিছে, এইটোৱে বহুত এটা আমাৰ এটা ভাল খবৰ। আৰু আগন্তুক দিনত মই ভাবোঁ যে তাই ভাল কৰিব পাৰিব, তাৰ কাৰণে লাগিব আমাৰ সকলোৱে সহযোগিতা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল স্থানীয় ইয়াৰ ব্যক্তি আৰু এনেধৰণে পুষ্পিতা সোণোৱাল নামৰ এই কণমানিগৰাকীয়ে সফলতাত সকলো এতিয়া আনন্দিত। আৰু যিহেতু পিতৃৰ খেতি বাতি কৰি নিজৰ কৰ্ম সম্পাদন কৰি থাকে, তাৰ মাজতে কণমানিগৰাকীক এনেধৰণে আগবঢ়াই নিয়াত তেখেতে চেষ্টা আগবঢ়াই ৰাখিছে আৰু ৰাইজৰো সহায় সহযোগিতা তেখেতে বিচাৰিছে। অনাগত দিনত যাতে পুষ্পিতা সোণোৱালে ধেমাজি, অসম আৰু তাৰ বাহিৰতো যাতে গৈ খেলিব পাৰে, তাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে পুষ্পিতাৰ সোণোৱাল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।